আমি আচলতে যথেষ্ট আশাবাদী যে চাৰ্জশ্বিট মানে চৰকাৰে এটা সুন্দৰ চাৰ্জশ্বিট দিব, সুন্দৰ জাজমেণ্ট দিব। আমি সকলোৱে জাষ্টিচ বিচাৰিছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত। আৰু এইখন চৰকাৰ বিশেষকৈ SIT যে আছে মুন্না প্ৰসাদ গুপ্তা, তেখেতে আমাৰ তেজপুৰৰ শোণিতপুৰ জিলাৰ SP থকা অৱস্থাত তেখেতে এনেকুৱা এটা সুন্দৰ প্ৰশাসন চলাইছিল। সেইকাৰণে মই তেখেতৰ প্ৰতি তেখেতৰ যথেষ্ট আমি তেখেতক আশা কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতেতো কৈ আছে যে পানী নসৰকা আমি এনেকুৱা এটা কৰিম, পানী নসৰকা যে একদম সকলোৱে যাতে ন্যায় পায় আৰু সকলোৱে। আৰু তেখেতে নিজে জুবিন ফেন, 6-7 বছৰ আগৰ পৰা কৈছে যে জুবিন গাৰ্গক পিছত লাগি আছে, জুবিন গাৰ্গৰ পিছত আছে, থ্ৰেট আছে, এই কথাটো কৈ আছে। কিন্তু আমি হয়তো মন কৰা নাই মুখ্যমন্ত্ৰীক, বহুতেতো নিগেটিভ চেঞ্চতে কয়, কিন্তু নাই, মুখ্যমন্ত্ৰীক আমি যথেষ্ট আশাবাদী। আৰু আজি আমি চাৰ্জশ্বিটখন যে দিব, আমি সকলোৱে ন্যায় পাম বুলি অন্ততঃ মই আশা কৰিছোঁ। আৰু আমি সকলোৱে জানো যে আমাৰ মামাই যিটো কথা কয় সেইটো বস্তু কৰি ৰাইজক দেখাইছে। গতিকে আমি ইমান বছৰেতো তেখেতৰ কোনো আগেঞ্চে আমি একো দেখা নাই। যিটো তেখেতে আমাৰ অসমীয়া ৰাইজৰ কাৰণে যিখিনি কৰিছে সেইখিনি সঁচাকৈ ভাল কাম কৰিছে। তো আমি আশা কৰিছোঁ যে জুবিনদাৰ ক্ষেত্ৰতো তেখেতে উচিত ন্যায়টোৱে দিব। আৰু আমি তাৰ কাৰণে আশা কৰি আছোঁ যে মামাক আমি যিমান মৰমেৰে আঁকোৱালি লৈছোঁ তাতকৈ ডাবল আমি আঁকোৱালি ল'ম। তেখেতে এটা ভাল পদক্ষেপ লওক আৰু জুবিনৰ জাষ্টিছটো চবে বুজিব পৰা, জানিব পৰা মতে হওক। আমি তাৰ ক্ষেত্ৰত তেওঁৰ ওপৰত তেখেতেই বিশ্বাস। আৰু আমি বিশ্বাস এইটোৱে যে তেখেতে আমাক ভাল ৰিজাল্ট এটাই দিব। আমি সকলো সেইটোৰ কাৰণে অপেক্ষা কৰি আছোঁ। আশাটো আছে চৰকাৰৰ ওপৰত, যাতে ন্যায়টো পাওক, যিটো ন্যায় হয় সঠিকভাৱে হওক। জুবিন গাৰ্গে ন্যায় পোৱাটো গোটেই অসমৰ ৰাইজে জুবিন অনুৰাগীয়ে বিচাৰি আছে। কাৰণ জুবিন গাৰ্গৰ নিচিনা দ্বিতীয় এজন ব্যক্তি অসমে কেতিয়াও নাপায়, হয়তো ভাৰতবৰ্ষেও নাপায়। আৰু বিশেষ একো নকওঁ, এটাই আশা কৰোঁ যে জুবিন গাৰ্গে সঠিকভাৱে ন্যায় পাওক। আশা কৰিয়ে আমি ইমান দিনে অপেক্ষা কৰি আছোঁ এই চাৰ্জশ্বিটৰ কাৰণে। আশা নকৰা হ'লে হয়তো ৰাইজে কেতিয়াবাই বহুত কিবাকিবি পদক্ষেপ ল'লে হয়, কিন্তু ৰাইজেও এইটো আশা কৰিয়ে ৰখি আছে যে জুবিন গাৰ্গে ন্যায়টো সঠিকভাৱে পাওক।